নমস্কাৰ প্ৰিয় আমাৰ জীৱনলৈ ৰেডিঅ' শ্ৰোতা সংঘ সদস্যসকল। আজি আমাৰ জীৱনলৈ ৰেডিঅ' সংঘৰ ৰেডিঅ' শুনা অনুভৱ এই স্থানত লগ পাইছে এগৰাকী আকাশবাণী নিয়মীয়া শ্ৰোতা। তেওঁ হৈছে মৰিগাঁও প্ৰিয়ংকা গোস্বামী। আহকচোন আমি প্ৰিয়ংকা গোস্বামীৰ সৈতে অকণমান ৰেডিঅ' শুনা অনুভৱৰ সম্পৰ্কত কথা পাতোঁ। তেওঁলোক কেনেদৰে ৰেডিঅ' শুনি উপকৃত হৈছে বা কেতিয়াৰ পৰা ৰেডিঅ' শুনি আছে এই বিষয়ে অকণমান তেওঁৰ পৰা জানো। প্ৰিয়ংকা গোস্বামী, হয় তোমাক আমাৰ জীৱনলৈ ৰেডিঅ' সংঘলৈ স্বাগতম জনাইছোঁ। হয়, বহুত ধন্যবাদ। আপোনালোকৰ এই যি ৰেডিঅ' প্ৰেমী শ্ৰোতাসকলৰ লগত সাক্ষাৎ গ্ৰহণৰ যি প্ৰচেষ্টা, তেওঁলোকৰ মনৰ অনুভৱ জনাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক মই অতিকৈ শলাগ লৈছোঁ। আৰু লগতে এই প্ৰচেষ্টা মোক অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা দিয়াৰ বাবে এই প্ৰচেষ্টাটোত মই খুব আনন্দিত হৈছোঁ আৰু লগতে অশেষ ধন্যবাদ। তোমাকো আমাৰ জীৱনলৈ ৰেডিঅ' সংঘত লগ পাই ভাল লাগিছে, কথা পাতিবলৈ পাই ৰেডিঅ' প্ৰেমী এগৰাকী শ্ৰোতা। প্ৰিয়ংকা গোস্বামী, তুমি যিহেতু ৰেডিঅ' শুনা, পোনপ্ৰথমে সুধিব বিচাৰিছোঁ তুমি কেতিয়াৰ পৰা ৰেডিঅ' শুনি আছা? ৰেডিঅ' শুনাৰ পৰিৱেশ এটা আমাৰ ঘৰত সৰুৰ পৰাই আছে। যিহেতু দেউতাহঁতে শুনে, গতিকে সৰুৰ পৰাই ৰেডিঅ' লগোৱা হয়। ৰাতিপুৱাৰ পৰা আপোনাৰ বন্দনাৰ পৰা ষ্টাৰ্ট হয়, গতিকে আমাৰ ৰেডিঅ' শুনা যায় সদায়। আৰু সেই সূত্ৰে মই যিহেতু শুনি থাকোঁ আৰু অনুষ্ঠানবিলাক শুনিও ভাল লাগে, তেতিয়াৰ পৰা গতিকে মোৰ এটা অভ্যাস আছে, গতিকে নিয়মিতভাৱে মই শুনো ৰেডিঅ'টো। আৰু প্ৰিয়ংকা গোস্বামী, তোমাৰ ঘৰ মৰিগাঁৱৰ কোন অঞ্চলত হয়? হয়, মোৰ ঘৰ হৈছে মৰিগাঁৱৰ আপোনাৰ কপাহেৰা ভকতগাঁও আহঁতগুৰি সত্ৰত। ঠিক আছে। প্ৰিয়ংকা গোস্বামী, তুমি যিহেতু ৰেডিঅ' শুনো বুলি ক'লা, সৰুৰ পৰাই শুনি আছে, গতিকে সুধিব বিচাৰিছোঁ এতিয়া তোমাক, তুমি আকাশবাণী কোন কেন্দ্ৰৰ অনুষ্ঠান শুনা? মই আকাশবাণী আপোনাৰ নগাঁও কেন্দ্ৰৰ অনুষ্ঠান শুনো আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান শুনো। বাৰু ঠিক আছে। আকাশবাণী নগাঁও কেন্দ্ৰৰ কেইটামান যদি অনুষ্ঠানৰ নাম যদি ক'বলৈ কওঁ, তোমাৰ প্ৰিয়, প্ৰিয় বুলি ক'লে আকাশবাণী কেন্দ্ৰৰ অনুষ্ঠান সকলোৱে আচলতে প্ৰিয়, কিন্তু তাৰ ভিতৰত তোমাৰ এই মুহূৰ্তত মনলৈ অহা কেইটামান আকাশবাণী নগাঁও কেন্দ্ৰৰ যদি অনুষ্ঠানৰ নাম কোৱা। হয়, যিহেতু সকলোৱে অনন্য, তাৰ ভিতৰত মই নাম ল'ম আপোনাৰ সৌজন্যমূলক সাহিত্য অনুষ্ঠান আৰু যুৱ তৰংগ, আপুনি বিচৰা গীত আৰু সেউজী পাত, আৰু আপোনাৰ কণ শিশুসকলৰ বাবে যি দেওবাৰে অনুষ্ঠানসমূহ প্ৰচাৰ কৰে সেয়াও মই শুনো, আৰু তাৰ উপৰিও উপন্যাস পাঠ অনুষ্ঠান শুনো, সেয়া খুব ভাল লাগে মোৰ। ঠিক আছে। ইয়াৰ উপৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান শুনো বুলি কৈছিলে। গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান শুনো, আৰু ইয়াৰ ভিতৰত কি নাম দি মাতিম অনুষ্ঠানটো মোৰ খুবেই প্ৰিয়, খুব ভাল পাওঁ মই। অনুষ্ঠানটোৰ পৰা যথেষ্ট প্ৰেৰণা পোৱাৰ লগতে যথেষ্ট জ্ঞান আহৰণ কৰিব পাৰিছোঁ। অনুষ্ঠানটো মই খুব ভাল পাওঁ। কি নাম দি মাতিম যিটো অনুষ্ঠান আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ? কি নাম দি মাতিম, হয়, খুবেই ভাল লাগিলে। আৰু জানি ভাল লাগিলে। প্ৰিয়ংকা গোস্বামী, তুমি নিশ্চয় ৰেডিঅ' শুনি যথেষ্ট উপকৃত হ'ব পাৰিছা, শিক্ষাৰ ক্ষেত্ৰতে হওক বা কৃষি ক্ষেত্ৰতে হওক, যথেষ্ট আগবাঢ়ি যাব পাৰিছা। গতিকে এই মুহূৰ্তত উঠি অহা যিসকল যুৱক যুৱতী বা উঠি অহা যিসকল নৱপ্ৰজন্ম আছে, তেওঁলোকক কিবা ক'বা নেকি? ৰেডিঅ' শুনাৰ ক্ষেত্ৰত কিবা আহ্বান জনাবা নেকি? নিশ্চয় ক'ম। আমাৰ যিহেতু যথেষ্ট প্ৰচাৰ মাধ্যম আছে, তাৰ ভিতৰত ৰেডিঅ'টো অতিকৈ পুৰণি, আৰু গতিকে ইয়াৰ জৰিয়তে আমি ৰেডিঅ'টো এক কথাত ক'বলৈ গ'লে প্ৰেৰণাৰ উৎস, জ্ঞানৰ ভাণ্ডাৰ, আৰু ৰেডিঅ'ৰ জৰিয়তে আমি বহুত উপকৃত হৈছোঁ। গতিকে সুধিব লাগে সকলোৱে ৰেডিঅ' শুনাৰ এটা অভ্যাস গঢ় ল'ব লাগে সকলোৱে। আচলতে যথেষ্ট নজনা কথা জানিব পাৰি, ইয়াৰ উপৰিও যথেষ্ট প্ৰেৰণা পোৱা যায়। আৰু এতিয়া নৱপ্ৰজন্মৰ লগতে কণ শিশুসকলেও ৰেডিঅ' শুনাৰ অভ্যাস যাতে তেওঁলোকে গঢ় দিয়ে, এই ক্ষেত্ৰত পিতৃ মাতৃয়ে চকু দিয়াটো উচিত। কাৰণ কিয়নো তেতিয়াহে ৰেডিঅ'টো ভৱিষ্যতেও ৰেডিঅ'টো কি সকলোৱে বুজি পাব, ৰেডিঅ'ৰ মূল্য উপলব্ধি কৰিব, আৰু ৰেডিঅ'টো দীৰ্ঘজীৱী হ'ব। গতিকে সেয়ে মই বিচাৰোঁ নৱপ্ৰজন্মইও শুনক, আৰু লগতে কণ শিশুসকলেও ৰেডিঅ' শুনাৰ এটা অভ্যাস গঢ় লওক। প্ৰিয়ংকা গোস্বামী, হয়, আৰু এটা কথা সুধিব বিচাৰিছোঁ, তোমালোকৰ যিটো জন্ম ঠাই অঞ্চল মৰিগাঁৱৰ, তোমাৰ জন্ম ঠাই অঞ্চলৰ কথা সুধিব বিচাৰিছোঁ, সেই অঞ্চলৰ ৰেডিঅ' শুনা মানুহ আছেনে? আছেনে? আছে। কম বেছি পৰিমাণে ইয়াতো ৰেডিঅ' প্ৰেমী শ্ৰোতা আছে। ঠিক আছে। প্ৰিয়ংকা গোস্বামী, এনেদৰে তুমি ৰেডিঅ' শুনি থাকিবা, আৰু যিসকল তোমাৰ ওচৰ পাজৰে লোক আছে আৰু তোমাৰ যিসকল বন্ধু বান্ধৱী আছে, তেওঁলোকক ৰেডিঅ' শুনিবলৈ উৎসাহ যোগাবা। আৰু তুমিও ৰেডিঅ' শুনি থাকিবা। আৰু আচলতে আমি ভাল পালোঁ তোমাৰ দৰে এগৰাকী শ্ৰোতাক আমাৰ সৈতে আচলতে আমাৰ এই জীৱনৰ ৰেডিঅ' সংঘৰ লগত আচলতে এজন সদস্য হিচাপে পাই আমি যিহেতু তোমাৰ যিটো আমাৰ ৰেডিঅ' সংঘ আছে, তোমাৰ এজন সদস্য হিচাপে আচলতে আমি জীৱনৰ ৰেডিঅ' সংঘ লগ পাইছোঁ। আমাৰ জীৱনৰ ৰেডিঅ' সংঘ তুমি এগৰাকী সদস্য হিচাপে আছা।
গতিকে আচলতে সেইটো কাৰণে ভাল লাগিছে আচলতে। হয় ধন্যবাদ, মোৰ খুব ভাল লাগিছে মোৰ মনৰ অনুভৱখিনি প্ৰকাশ কৰিবলৈ পাই। গতিকে আপোনালোকক অশেষ ধন্যবাদ। ঠিক আছে, ধন্যবাদ। হয়।